মহানগৰীৰ হেদায়তপুৰত CPIMৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল চাৰিটা বাওপন্থী দল CPIM, CPI, CPIML আৰু ফৰৱাৰ্ড ব্লক একগোট হোৱাৰ কথা ঘোষণা কৰিছে ৰাজ্যিক নেতৃত্বই। লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল কিন্তু সেই ভূমিকা ল'ব নোৱাৰিলে কংগ্ৰেছৰ বাবে বিৰোধী ঐক্য বিফল হ'ল। অসমৰ জনসাধাৰণে এইবাৰ বিজেপিৰ বিৰুদ্ধে ঐক্য প্ৰদৰ্শন কৰিছে। আমি নিৰ্বাচন আয়োগৰ কাম-কাজক লৈ সন্তুষ্ট নহয়। নিৰ্বাচনৰ পিছত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ দাম বৃদ্ধি, 1 কোটি গছ পুলি ৰোপণ কৰাৰ আঁচনিৰ তদন্তৰ বিৰুদ্ধে আৰু ক্ষুদ্ৰ চাহ উদ্যোগক লৈ চৰকাৰে কৰা অনীহাৰ বিৰুদ্ধে আন্দোলন কৰাৰ কথা সংবাদমেলযোগে ঘোষণা CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ। বিজেপিৰ বিৰুদ্ধে এটা স্পষ্ট অভিমত জনসাধাৰণৰ মাজত দেখা গৈছে। বিজেপি বিৰোধী মানুহৰ সংখ্যা ৰাজ্যখনত দেখ-দেখকৈ বাঢ়িছে। অসমৰ যি নিৰ্বাচনী ফলাফল হ'ব তাত বিজেপি বিৰোধী ভোটো বাঢ়িব আৰু বিজেপি বিৰোধী ভোটৰ শতাংশও বৃদ্ধি পাব। ৰাজ্যখনৰ প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছ দলে যি দায়িত্ব পালন কৰিব লাগিছিল, যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল, সেই ভূমিকাটো তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই এই সৰ্বাত্মক ঐক্যটো গঢ়ি নুঠিল। তিনিটা বিষয়ৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ইমিডিয়েট মানে পষ্ট ইলেকশ্যন। এটা হৈছে প্ৰাইজ ৰাইজ, মূল্যবৃদ্ধি, আৰু মূল্যবৃদ্ধিৰ বিষয়টোতো আৰু দীঘলীয়া 1 নম্বৰ। 2 নম্বৰ হ'ল এই চাহ বাগানবিলাকত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি চৰকাৰৰ যিটো দৃষ্টিভংগী, যে তেওঁলোক আজি যিটো সংকটত পৰিছে এইটো বিষয়। 3 নম্বৰ হ'ল 1 কোটি গছ পুলি ৰোৱাৰ নামত যিটো কেলেংকাৰী। এই তিনিটা বিষয় আমি ৰাইজৰ সন্মুখত দাঙি ধৰিছোঁ আৰু ইলেকশ্যনৰ পাছত আমি আকৌ বহিম, যদি আৰু প্ৰয়োজন হয় তেনেকৈ বিষয় যোগ কৰি পেলাই আমি আন্দোলনত অংশগ্ৰহণ কৰিম। গতিকে আমি বাওঁপন্থী দলবিলাকে এই বিষয়বিলাক লৈ জনসাধাৰণৰ মাজলৈ যোৱাৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু আমি ঐক্যবদ্ধভাৱে আমাৰ কাম-কাজ তীব্ৰতৰ কৰাৰ কাৰণে সিদ্ধান্ত কৰিছোঁ।